3000 টকা প্ৰত্যেকজন মানুহৰ ঘৰত আমি পাৰচেজ কৰা হয় প্ৰত্যেক মাহত হয়নে এই বস্তুখিনি আমি এখন দোকানৰ পৰা কিনো ইখন এখন দোকান যাৰ নাম হ'ল এ আৰু ইখন এখন দোকান বি আমি দুখন দোকানৰ পাৰ্থক্য এ নামৰ দোকানখনত আপুনি যদি 3000 টকাৰ পাৰচেজ কৰিব যায় আপুনি 3000 টকাই জমা দিব লাগে ইয়াতে কোনো 10 টকা চাবোন আপোনাক 8 টকা দিলে কোনো ধৰণৰ ডিসকাউন্ট নাই ইয়াতে আমি ডিসকাউন্টটো জিরো পাম এটো হল ডিসকাউন্ট রাইট ডিসকাউন্টটো জিরো 3000 টাকা দিয়া কারণে আপোনাক 300 টাকাৰ বস্তু ফ্ৰীতে দিয়ে নি 300 টাকাৰ বস্তু ফ্ৰীতে দিয়ে নে আজিলৈকে তো দিয়া নাই ইয়াতে কোনো ধৰণৰ ফ্ৰী বা অফাৰ সিস্টেমটো ইয়াতে নাই এটো জিরো 3000 টাকা দিয়া কারণে দোকানীজনৰ তো লাভ হ'ব এটো সবেই জানে লাভৰ পৰা কয় নে যে মোৰ 300 টাকা লাভ তাৰে 50 টাকা লৈ যাওক কেতিয়া কয় নে নেভাৰ এটো কয় লাভৰ অংশ আমাৰ ইয়াতে কয় বিবি বিজনেস বুলি তাতকৈ ডাঙৰ বস্তুটো নিজে আমাক প্ৰডাক্টৰ কোৱালিটি গ্যাৰান্টি মানে আপুনি কিবা এটা বস্তু লৈছে ইউজ কৰি ভাল পোৱা নাই ঘূৰাই দিছে 100% পইচাটো ঘূৰাই দিব নে কেতিয়াও নিদিয়ে এইটোৱে হ'ল ইয়াতে আমি একো নাপাওঁ বাট সেম প্ৰডাক্টটো আনিবলৈ আমি দোকানখন চেঞ্জ কৰি যদি বি নামৰ দোকানখনত যাওঁ 3000 টকাৰ কাৰণে আমি 3000 টকাৰ প্ৰডাক্ট লাগে আমি ইখন দোকানত 2500 টকা জমা দিলে 3000 টকাৰ প্ৰডাক্ট পাম এটা লাভ হ'ল নে কিমান হ'ল 500 আমাৰ এটা সেভিংস হ'ল ইয়াতে জি কিনি 10 to 20% আপ টু 50% ডিসকাউন্ট আমি কিমান 10 to 20% আপ টু 50% ডিসকাউন্টৰ বস্তু পাম যিমান টকা জমা দিম তাৰে 10%ৰ বস্তু লগে লগে ফ্ৰীতে পাম 2500 10% হলে কিমান হয় 250 টকাৰ বস্তু আমি ফ্ৰীতে পাম ইয়াতে কিবা পাইছিলো নে নাই পোৱা যিমান টকা জমা দিম তাৰে 60% আমি বিজনেস ভলিউম পাম এটা পয়েন্ট পাম 2500 60% হলে 1500 বিজনেস ভলিউম হয় এই পয়েন্টৰ ওপৰত প্ৰত্যেক মাহৰ 10 তাৰিখে আমাক 5 to 20% পইচা আকৌ ক্যাশব্যাক কৰে 5 শতাংশৰ পৰা 20 শতাংশ পইচা ক্যাশব্যাক কৰে আমি যদি এই পয়েন্টৰ মিনিমাম 5% তো ধৰো তথাপি 75 rupees আমাৰ একাউণ্টলৈকে আহে ইয়াতে কিবা আহিছিল নে ইয়াতে প্ৰডাক্টৰ কোৱালিটি গ্যাৰান্টি নাই ইয়াতে 100% মানি বেক গ্যাৰান্টি ইয়াতে প্ৰত্যেকটা প্ৰডাক্ট WHO সার্টিফাইড প্ৰত্যেকটা প্ৰডাক্ট GMP সার্টিফাইড প্ৰত্যেকটা প্ৰডাক্ট হালাল সার্টিফাইড প্ৰত্যেকটা প্ৰডাক্ট FDA সার্টিফাইড বাট ইয়াতে প্ৰডাক্টৰ কোৱালিটি গ্যাৰান্টি নাই 100% মানি বেক গ্যাৰান্টি প্ৰডাক্ট পাই আছে আৰু সেভিংস হৈ আছে গটে কিটা যোগ কৰি দিলে 825 টকা ইয়াতে 100% কোৱালিটি প্ৰডাক্ট পাই আছে গ্যারান্টেড প্ৰডাক্ট পাইছে 825 টকা সেভ হৈ আছে ইয়াতে এটা বিগ জিরো কোৱালিটি গ্যাৰান্টি নাই আপুনি ঘৰত লগা বস্তুখিনিৰ কাৰণে কোনখন দোকানৰ পৰা পাৰচেজ কৰিব কোনখনৰ পৰা আৰু বি নামৰ দোকানখনৰ নামে হ'ল ভেস্টি ক্লিয়াৰ মানুহজনে ক্লিয়াৰ হ'ব নে নাই যে ইয়াতে এইখিনি পাই আছো ইয়াতে একো পোৱা নাই আমি কোনখনৰ পৰা পাৰচেজ কৰিম কোন দোকান এতিয়া আপুনি ক'ব চাওক এই 3000 টকাৰ বস্তুখিনি যে আপুনি পাৰচেজ কৰে বা 2500 টকাৰ বস্তু পাৰচেজ কৰি আছে জীবনত একবার করে না পূজা বা বিহু বুলি বছৰত একবার করে প্রত্যেক মাহতে লাগে প্রত্যেক মাহৰ বজাৰখিনি যদি আমি 2 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত কৰো আমি এটা অফাৰ পাও যাক কয় কনসিস্টেন্সি অফাৰ ইয়াতে কেনেকুৱা আপোনাৰ ঘৰত লাগে 3000 টকাৰ বস্তু ভেষ্টিজৰ পৰা এইটো 2500 তে পাই আছে রাইট আপনার ঘৰত লাগে 3000 টকাৰ বস্তু ভেষ্টিজৰ পৰা 2500 তে পাই আছে আলটিমেটলি কি 500 টাকা এটা বেনিফিট আছে যে বুঝি পালে 2500 টাকা করে যদি আপনি 6 মাহ কন্টিনিউ পারচেজ করে 7 নম্বর মাহত 2500 টাকার বস্তুটো সম্পূর্ণ ফ্রি পাব তারপর নিজৰ চয়েস মতে ওন চয়েস লাভ হবে না লস আৰু মিনিমাম 2500 টাকা বজাৰ কৰিব যাওঁতে মিনিমাম 825 টাকাকে কিন্তু আমাৰ সেভ হৈ আছে মিনিমাম 825 টাকাকে যদি 6 মাস সেভ হয় আমার 4950 রুপিস হয় পুরান এটু আমি ফ্রিতে পালো এটু সেভ হয় দুটা যদি যোগ করো 7450 টাকা আমার সেভ হয় আর 6 মাস 2500 টাকাকে পারচেজ করলে আমার হাতের পর 15000 টাকা খরচ হয় খরচ কিমান হল ঘুরাই পালো কিমান 7500 ঘরত টাকা বস্তু আমি 50% ডিসকাউন্টত পালো নে
বাট ইখন দোকানৰ পৰা যদি পাৰচেজ কৰিলো হেতেন 3000 টকা 3000 টকাকে 6 মাহত 18000 টকা গলে হেতেন আৰু 7 নম্বৰ মাহতটো ফ্ৰী নাপাও কিনিব লাগিব এটো 3000 কিমান হয় 21000 টকা 21000 টকাৰ পৰা আমি 21 টকা আজিলৈকে ঘৰত ঘূৰি আহা নাই বুজি পালেনে ইয়াতে আমি 15000 খৰচ কৰি 8500 ঘূৰাই পালে 50% ডিসকাউন্ট পালো কেনেকুৱা লাগিছে ভাল লাগিছে নে আৰু এই গোটেই ফেসিলিটিটো পাবলৈ আমাৰ যেনেকুৱা ৰেশন কাৰ্ড থাকিলে কি হয় ঘৰত লগা চাউল কেৰাচিন তেল কম দামত পায় yes or no তাৰ পিছত যদি আমাৰ গ্যাসৰ কাৰ্ড থাকে গ্যাসটো কিনাৰ পিছত এটা সাবসিডি সোমায় তাৰ কাৰণে সাবসিডি কাৰ্ড থাকে আৰু ৰেশন কাৰ্ড থাকে ঠিক তেনেকুৱা আমি এটা কাৰ্ড বনাব লাগে যেটো কনজিউমাৰ কাৰ্ড এটা যদি কনজিউমাৰ কাৰ্ড থাকে তেতিয়া এই গোটেই ফেসিলিটি পাও আৰু কনজিউমাৰ কাৰ্ডটো বনাবলৈ 18 বছৰৰ ওপৰত বয়স হ'ব লাগে ইন্ডিয়ান সিটিজেন হ'ব লাগে এটো কোৱালিফিকেশন আৰু 1 টকাও নালাগে কনজিউমাৰ কাৰ্ডটো বনাওতে আপত্তি আছে নেকি নাই সিম্পল বনাই ললেই হ'ল মই কাকো কিন্তু জয়েন কৰিবলৈ কোৱা নাই মই কি কৈছো এটা কনজিউমাৰ কাৰ্ড বনাব লাগে যেটো ফ্ৰী অফ কষ্ট কাৰ্ডখন বনালে ইখিনি ফেসিলিটি পায় এজ এ কনজিউমাৰ হিচাপে yes এতিয়া সিস্টেমটো ভাল লাগিছে নে ভাল লগা কথাটো বেলেগক ক'ব পাৰোনে যদি আমি 6 জন মানুহৰ লগত এই কথাখিনি শেয়াৰ কৰিব পাৰো আমি 7টা ইনকাম পাব পাৰো এতিয়া হক ইনকামৰ লৈকে কেইটা ইনকাম পাম আমি 7টা ইনকাম পাবলৈ কি কৰিব লাগে আমি 6 জন মানুহক কথাখিনি ক'ব লাগে বা শেয়াৰ কৰিব লাগে yes 7 types of income number 1 to consuming benefit তোকার বজাৰ করো আমাক এটা পয়েন্ট দিয়ে এই পয়েন্টৰ 1 পয়েন্টৰ পৰা 500 পয়েন্টৰ ভিতৰত আমাৰ পয়েন্ট থাকিলে 5% ক্যাশব্যাক কৰিব 501 পৰা 2000 ৰ ভিতৰত পয়েন্ট থাকিলে আমাক 8% আৰু ইন্টারেস্টিং কথা এইটোৱে যে এই পয়েন্টটো প্ৰত্যেক মাহত প্ৰত্যেকটা বিলত লিখে যোগ হৈ থাকে যোগ হৈ গলে একদিন 2001 হ'ব 2001 ৰ পৰা 4500 ৰ ভিতৰত পয়েন্ট থাকিলে 11% 4501 ৰ পৰা 7500 ৰ ভিতৰত পয়েন্ট থাকিলে 14% 7501 ৰ পৰা 10000 ৰ ভিতৰত পয়েন্ট থাকিলে 17% আৰু 10000 পয়েন্টৰ ওপৰত যিকিনা হ'ব ম্যাক্সিমাম 20% আমি বোনাস পাম ওকে যেদিন আমি 20% আর হম কোম্পানি আমাক একটা ডেজিগনেশন দিব যাক কব ব্রঞ্জ ডাইরেক্টর यस ব্রঞ্জ ডাইরেক্টর দিয়ার লগে লগে কোম্পানি 3 নম্বর ইনকাম এটা দিব ডাইরেক্টর বোনাস দিব 14% এই 14% টো কেনেকে যে কোম্পানির প্রফিটৰ প্রত্যেক মাহ যিমান প্ৰফিট হ'ব প্ৰফিটৰ 14% সেপাৰেট কৰি উলাই দেব লৈ যিমান ব্রঞ্জ ডাইরেক্টর আৰু উপৰ লেভেলৰ মানুহ আছে সবৰ মাজত ভগাই দিব यस আৰু 1 পয়েন্ট গোটাবলৈ আমি 30 টকা খৰচ কৰিব লাগে 10000 পয়েন্ট গোটাবলৈ 3 লাখ টকাৰ বিজনেস হ'ব লাগে কিন্তু কোম্পানীয়ে কৈছে এই পয়েন্টটো আপুনি অকলেও কৰিব নালাগে আপুনি আছে আপোনাৰ লগত আৰু 6 জন মানুহ 1 2 3 4 5 6 একেতে যি কিনিব তেওতো পয়েন্ট পাব সেম পয়েন্টটো প্ৰত্যেক মাহে আপোনাৰ একাউণ্টত যোগ হ'ব একে সবৰে পয়েন্টটো যোগ হৈ যাব ৰাইট তেউৰ তলত যদি কোনোবা আছে যতেই নাথাকক তেও কিনা বস্তুটো সেম পয়েন্টটো আপোনাৰ একাউণ্টত যোগ হ'ব আপুনি অকলে কৰিলে যদি 1 বছৰ লাগিলে তেতিয়া লাগিবনে যেতিয়াই আপুনি ব্রঞ্জ ডাইরেক্টর কোম্পানি প্রফিটৰ 14% শেয়ার নাপায় এই মানুহজন যেহেতু পয়েন্টটো যোগ হৈ গৈ থাকে এই মানুহজন একদিন 10000 পয়েন্ট হ'বনে নাই যেদিনা তেউৰ 10000 পয়েন্ট হ'ব তেও কি ক'ব ব্রঞ্জ ডাইরেক্টর নিজৰ তলত একজন ব্রঞ্জ ডাইরেক্টরলে আপোনাক ক'ব সিলভার ডাইরেক্টর यस সিলভার ডাইরেক্টর হলে 4 নম্বৰ আৰু 5 নম্বৰ ইনকামটো কোল খাই যায় 4 নম্বৰটো LOB লিডারশিপ ওভাররাইডিং বোনাস কিহৰ কাৰণে দিয়ে আপোনাৰ তলৰ মানুহক আপুনি ইনকাম কৰাই সিম্পল এটো যে 15% কোম্পানিৰ প্ৰফিটৰ 15% এটা শেয়াৰ আপোনাক অকলে নিতে যিমানজনে LOB কোৱালিফাই কৰে নেক্সট এটা দিয়ে ট্ৰেভেল ফান্ড কোম্পানি দুবাৰ ফরেন ট্রিপ নিয়ে বছৰত এটা এছিয়ান এটা ইউৰোপিয়ান আৰু তাৰ কাৰণে প্ৰত্যেক মাহতে কোম্পানিৰ প্ৰফিটৰ 3% শেয়াৰ এটা উলিয়ায় যিমান সিলভাৰ ডাইৰেক্টৰ তাৰ ওপৰ লেভেল সবৰ মাজত ভগাই দিয়ে একজন মানুহক আপুনি ইনকাম কৰাই দিয়া কাৰণে এটা ব্রঞ্জ ডাইরেক্টর হোৱাৰ কাৰণে এই দুটা ইনকাম বেছি পালে ৰাইট আপোনাৰ তলত যদি আৰু
দুইজন মানুহে 10,000 পইণ্ট হয়, এও ব্ৰঞ্জ ডাইৰেক্টৰ এও ব্ৰঞ্জ ডাইৰেক্টৰ। এতিয়া আপোনাক ক'ব ষ্টাৰ ডাইৰেক্টৰ। ষ্টাৰ ডাইৰেক্টৰ হোৱাৰ লগে লগে 6 নম্বৰ ইনকামটো দিব আপোনাক কাৰ ফাণ্ড, গাড়ী কিনিবলৈ এটা ফাণ্ড দিব, কোম্পানীৰ প্ৰফিটৰ 5% এটা শ্বেয়াৰ দিব। এইকেইটা ইনকামৰ কোনো আপাৰ লিমিট নাই, যিমান ইনকাম ইচ্ছা কৰি ল'ব পাৰে। বাট কাৰ ফাণ্ডৰ আপাৰ লিমিট আছে 80,000 পাৰ মাহ, 80,000 টকা প্ৰত্যেক মাহত। ঠিক তেনেকৈ এই তিনিজন যেনেকৈ ডাইৰেক্টৰ হৈছিলে, তেওঁলোকেও যেদিনা 10,000 পইণ্ট হ'ব, 10,000 পইণ্ট হ'ল, তেওঁলোকক ব্ৰঞ্জ ডাইৰেক্টৰ বুলি ক'ব, ব্ৰঞ্জ ডাইৰেক্টৰ বুলি ক'ব। ঠিক আছে, 6জন ব্ৰঞ্জ ডাইৰেক্টৰ হৈ গ'ল আপোনাৰ তলত। আপোনাক আৰু এটা লেভেল দিব, যাক কয় ক্ৰাউন ডাইৰেক্টৰ। 7 নম্বৰ ইনকামটো আহিব আপোনাৰ হাউচ ফাণ্ড। কোম্পানীৰ প্ৰফিটৰ 3% শ্বেয়াৰ, এইটো 1 লাখ পাৰ মান্থ। সিম্পল। আপনি স্যার এই যে ছয়জন যে দল উঠছে হয়। এই যে ঘোষে কিজন যদি ডাইরেক্টর হয়ে ফ্রন্ট লেভেলে ডাইরেক্টর হইলে একটু পাবো না। ইয়েস, গুড কুৱেশ্যন। ছাপোজ এই মানুহজন আছিলে, ৰাইট? এই মানুহজনে একো কাম কৰা নাই, পাৰ্চেছ কৰা নাই, একবাৰ পাৰ্চেছ কৰি এৰিছে। তেওঁৰ তলত এইজন মানুহ আছে, ঠিক আছে? এইজনৰ 2জন মানুহ দিছিলে, একজনে কাম কৰা নাই, এও কাম কৰা নাই, এওঁৰ তলত কোনোবা আছে। এই মানুহজনে কাম কৰি আছে, এও ব্ৰঞ্জ ডাইৰেক্টৰ হ'ল, এটা লাইনৰ পৰা হ'লে। এনেকুৱা নহয় যে ওপৰৰ মানুহজনে হ'ব লাগিব, একদম 10 নম্বৰজন হ'ব পাৰে, ঠিক আছে? Thank you, sir.